প্ৰাঞ্জল পোনে পোনে আপোনাৰ কাষলৈ আহিছো গুৱাহাটী বিশ্ববিদ্যালয় বোমাতংকৰ সৃষ্টি হৈছে কালি নিখাৰ ভাগক কেনে ধৰণৰ পৰিবেশ আমি দেখিবলৈ পালো আজি আৰক্ষীয়ে কেনে ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে পৰীক্ষা যিহেতু আছে ছাত্ৰ ছাত্ৰী কেই বজাৰ পৰা আহিব বিশ্ববিদ্যালয়লৈ প্ৰাঞ্জল হয় নিশ্চয়কৈ চাওক তৃষ্ণা দেখা গৈছে যে কালি সন্ধিয়াৰ ভাগত যেটো খবৰ আহিছিল যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত ৭টাকৈ স্থানত আসলে বোমা সংস্থাপিত কৰা এটা মেল আহিছিল আৰু তাৰ পিছতে এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰ ভাগত আৰু নিখাৰ ভাগৰ পৰাই দেখা গৈছিল যে আৰক্ষী প্ৰশাসনৰ যিসকল লোক আছে লোকসকলে এই গোটেই ইউনিভাৰ্চিটি কেম্পাছত আসলে তেওঁলোকে যি বোমা বিচাৰি তেওঁলোকে অভিযান চলাইছিল আৰু আজি পুৱাৰ ভাগৰ পৰাও দেখা গৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি কেম্পাছ আছে কেম্পাছত তেওঁলোকে অভিযান আৰম্ভ কৰিছে আৰু আমি বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰ ভাগত আছো আৰু ইয়াৰ পৰিৱেশ দেখাম বৰ্তমান দেখা গৈছে যে জুলজি ডিপাৰ্টমেণ্টত আসলতে যি অকল আৰক্ষী প্ৰশাসনৰ লোক আছে এই লোকসকলে ইতিমধ্যে তেওঁলোকৰ যি অভিযান সেই অভিযান চলাই আছে ভিতৰ ভাগত ইতিমধ্যে অভিযান আৰম্ভ চলি আছে আনহাতে আন যিসমূহ ঠাই আছে স্থান আছে সেই স্থানসমূহতো ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোকসকলে তেওঁলোকৰ অভিযান চলাইছে ৭টাকৈ স্থানত আসলতে বোমা সংস্থাপনৰ যি খবৰ আহিছিল কালি দিনৰ ভাগত আহিছিল যে গুৱাহাটী ৰেলৱে ষ্টেচনত বোমা সংস্থাপিত কৰাৰ যি খবৰ আহিছিল সেই খবৰ এক প্ৰকাৰ ভুৱা প্ৰমাণিত হৈছিল আৰু নিখাৰ ভাগলৈ বা সন্ধিয়া সময়ত আসলতে এই খবৰ আহিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতো ৭টাকৈ স্থানত বোমা সংস্থাপিত কৰা হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তৃষ্ণা এই যি গুৱাহাটী ইউনিভাৰ্চিটি বৰ্তমান সময়ত পৰীক্ষাসমূহ চলি আছে আৰু পৰীক্ষাৰ মাজতে এনেকুৱা এটা খবৰ অহাৰ পিছত আসলতে যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট শংকিত হোৱা পৰিলক্ষিত হৈছিল কালি নিখাৰ ভাগত আসলতে আজি পৰীক্ষা হ'ব নে নহয় তাইক লৈ তেওঁলোক আসলতে বিবুদ্ধিত পৰিছিল কিন্তু উপাচাৰ্যগৰাকীয়ে ইতিমধ্যে কালি নিখাৰ ভাগতে তেওঁ মন্তব্য কৰিছে যে পৰীক্ষাসমূহ যি পৰীক্ষা চলি আছে সেই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব সেই কথা তেওঁলোকে জনাইছে আৰু আজি ইতিমধ্যে কিছু সময়ৰ পিছতে পৰীক্ষা যিহেতু আৰম্ভ হ'ব যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলো ইতিমধ্যে আহিছে ইউনিভাৰ্চিটিৰ ভিতৰ ভাগলৈ আৰু আমি দেখাইছোঁ এনেদৰে আসলতে স্নিপাৰ ডগ লৈ তেওঁলোকে অভিযান চলাই থকা পৰিলক্ষিত হৈছে এয়া দেখিবলৈ পাইছে যে স্নিপাৰ ডগ লৈ তেওঁলোকে অভিযান চলাই আছে সমান্তৰালভাৱে দেখা গৈছে যে বোমা বিশেষজ্ঞসকলো ইয়াত আছে আনহাতে আৰক্ষী প্ৰশাসনৰ যিসকল লোক সেই লোকসকলো ইয়াত আছে কিন্তু বৰ্তমানলৈকে তেনেধৰণৰ কোনো আসলতে বোমা বা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাই যদিও আৰক্ষী সষ্টম হৈ আছে আৰক্ষী প্ৰশাসনে তেওঁলোকৰ যি অভিযান সেই অভিযান ক্ষিপ্ৰগতিত চলাই আছে তালাচী চলাই আছে গুৱাহাটী ইউনিভাৰ্চিটিলৈ প্ৰৱেশ কৰোঁতে আসলতে প্ৰৱেশ দ্বাৰতো তেওঁলোকে তালাচী চলাইছে সমান্তৰালভাৱে আৰক্ষীয়ে গুৱাহাটী বিশ্ববিদ্যালয় কেম্পাছৰ যিসমূহ ঠাইত আসলতে বোমা সংস্থাপিত কৰা হৈছে বুলি খবৰ আহিছিল সেই স্থানসমূহত তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি অভিযান সেই অভিযান চলাইছে 87 RCC2 RKB GUIST কে ধৰি ৭টা স্থানত আসলতে বোমা সংস্থাপনৰ কথা এটা মেইল যোগে আহিছিল আৰক্ষী প্ৰশাসনে খবৰ পাইছিল আৰু তাৰ ভিত্তিতে আৰক্ষীয়ে কালি নিশাৰ সন্ধিয়া ভাগৰ পৰাই আসলতে তেওঁলোকৰ যি অভিযান সেই অভিযান চলাইছে কিন্তু বৰ্তমানলৈকে যদিও কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী বা বোমা জাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই তথাপিও আসলতে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰক্ষীয়ে তেওঁলোকৰ যি অভিযান সেই অভিযান চলাই আছে আৰু পৰীক্ষাসমূহ যিহেতু অনুষ্ঠিত হ'ব বুলি কৈছে কালি উপাচাৰ্যগৰাকীয়ে স্পষ্ট কৰি কৈছে যে আৰক্ষী কাম কৰি আছে আৰক্ষীয়ে যিসমূহ স্থানত বোমা আছে বুলি খবৰ পাইছিল সেই স্থানসমূহ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে কিন্তু পৰীক্ষাত কোনো ধৰণৰ আসলতে তেওঁলোকে পৰীক্ষা স্থগিত কৰা বা এনেধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব গতিকে কিছু সময় পিছতে যিহেতু পৰীক্ষা আছে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই কথা ইতিমধ্যে উপাচাৰ্যগৰাকীয়ে কৈছে কালি দিনটোত আৰু বৰ্তমান আৰক্ষী প্ৰশাসনে তেওঁলোকৰ কাম কৰি আছে আৰক্ষীয়ে বিভিন্ন ঠাইসমূহত কেইবাটাও গোটে আসলতে তেওঁলোকৰ তালাচী চলাই আছে প্ৰাঞ্জল বিশেষকৈ মেইল বাৰ্তাটো ক'ৰ পৰা আহিছে কিবা তথ্য আৰক্ষীয়ে লাভ কৰিছে নেকি আপুনি কিবা খবৰ পাইছে কাৰণ বিভিন্ন সময়ত কেৱল আমি ৰাজ্য বুলিয়ে নহয় আমি দেখিছোঁ দিল্লীতো বিভিন্ন বিশ্ববিদ্যালয় বা বিদ্যালয়সমূহলৈ এনেধৰণৰ বাৰ্তা আহিছিল মেইল বাৰ্তা তাৰপিছত বোমাতংকৰ সৃষ্টি হৈছিল গতিকে এনেধৰণৰ বাৰ্তা ক'ৰবাৰ পৰা আহিছে নেকি কোন সূত্ৰই সেই বাৰ্তা দিছে কিবা তথ্য লাভ কৰিছে নেকি আৰক্ষীয়ে হয় নিশ্চয়কৈ চাওক তৃষ্ণা এই যি মেইলটো ক'ৰ পৰা আহিছে আৰক্ষীয়ে ইতিমধ্যে এতিয়ালৈকে জনোৱা নাই কালি উপাচাৰ্যগৰাকীকো সেই কথা কোৱা হৈছিল প্ৰশ্ন সোধা হৈছিল যে কোনে মেইল কৰিছে তেনেধৰণৰ কথা সোধা হৈছিল কিন্তু উপাচাৰ্যগৰাকীয়েও কৈছে যে আৰক্ষীৰ হাতত সেই তথ্য আছে কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে জনাব বিচৰা নাই কোনো অজ্ঞাত লোকৰ পৰা যি ভাবুকি
এই বোমা সংস্থাপনৰ কথা সেই বোমা সংস্থাপনৰ মেইল আহিছিল বুলি ইতিমধ্যে আৰক্ষীয়ে জনাইছে কিন্তু তেওঁলোকে তদন্তৰ খাতিৰতে হওক বা অন্য কিবা কাৰণতে হওক সংবাদ মাধ্যমৰ আগত সেই কথা জনোৱা নাই কিন্তু জানিবলৈ দিছে যে অজ্ঞাত ব্যক্তিৰ পৰা এই মেইলটো আহিছিল আৰু সেই মেইলৰ ভিত্তিতে আচলতে তেওঁলোকে এই অভিযান আৰম্ভ কৰিছে আৰু বৰ্তমানো তালাচী চলাই থকা হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসমূহ ঠাইত বোমা সংস্থাপনৰ কথা কোৱা হৈছিল সেই স্থানসমূহত আৰক্ষীয়ে বৰ্তমানো তন্নতন্নকৈ পৰীক্ষা কৰি থকা হৈছে স্নিফাৰ ডগ আনিছে সমান্তৰালভাৱে বোম স্কোৱাডৰ লোকসকলক ইয়াক সষ্টম কৰি ৰখা হৈছে আনহাতে আন যিসমূহ আচলতে আৰক্ষী বাহিনীৰ যিসকল লোক আছে লোকসকলেও তেওঁলোকৰ যি তালাচী সেই তালাচী অব্যাহত ৰাখিছে তৃষ্ণা